মোৰ দেউতা নাই মা আৰু খুৰীয়ে মোক বিয়া দিব ওলাইছে বুঢ়া মানুহ হেতাৰ লগত মোৰ দেউতা নাই মা আৰু খুৰীয়ে মোক বিয়া দিবলৈ ওলাইছে বুঢ়া মানুহ এটাৰ লগত আমাৰ ঘৰলৈ নাহে খুৰীহঁতৰ ঘৰলৈ প্ৰায়ে আহে খুৰীৰ লগত আলোচনা কৰে মায়েও তালৈ যায় মানুহজন আহিলে আমাৰ ঘৰলৈ পাই নাহে খুৰীহঁতৰ ঘৰলৈ আহিয়ে থাকে খুৰীৰ লগত কিবা আলোচনা কৰে মাও তালৈ যায় মানুহজন আহিলে পৰহি আমাৰ ঘৰলৈ মানুহটো আহিছে খুৰীৰ মা সৈতে মদ খাই কথা পাতিছে পৰহি আমাৰ ঘৰলৈ আহিছে আহি মেলি মাহঁতি খুৰী মা মানুহটো মদ খাই মেলি কথা পাতি এয়া এগৰাকী অসহায় নাবালিকাৰ স্বীকাৰোক্তি কিমান তললৈ গ'লে এগৰাকী জন্মদাত্ৰী মাতৃ আৰু খুৰীয়েকে 15 বছৰীয়া যুৱতীক 50 বছৰ এজন বিবাহিত ব্যক্তিৰ লগত বিয়া দিবলৈ এইদৰে ফন্দি পাতিব পাৰে এই ঘটনা গহপুৰৰ হাৱাজানত অভিযোগ অনুসৰি এইজনে হৈছে সেইজন ব্যক্তি যিজনে যোৱাকালি সন্ধিয়া নিবলৈ আহিছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী এই দৰাৰ ঘৰ ঢলপুৰৰ কাঠনিত নিজ মাতৃ আৰু খুৰীয়েকে প্ৰতি সন্ধিয়া অকণমান মদ মাংস খাই যোৱাকালি জীয়ৰীক দি পঠোৱাৰ ফন্দি ৰচি মাতি পঠিয়াইছিল দৰাক সন্ধিয়া দৰা অহা ছোৱালীজনীক যাবলৈ জোৰ জবৰদস্তি কৰিছিল মাতৃ আৰু খুৰীয়েকে সেই সময়ত কান্দি কান্দি নাযাওঁ বুলি কোৱাৰ পিছতো জবৰদস্তি কৰাত অসহায় ছোৱালীজনী ঘৰৰ কাষৰে আনজন যুৱক খুৰাকৰ ঘৰলৈ দৌৰি পলাই আশ্ৰয় লয় মোৰ দেউতা নাই মা আৰু খুৰীয়ে মোক বিয়া দিবলৈ ওলাইছে বুঢ়া মানুহ এটাৰ লগত খুৰীৰ নামটো নিকুমণি ভূঞা আমাৰ ঘৰলৈ পাই নাহে খুৰীহঁতৰ ঘৰলৈ আহিয়ে থাকে খুৰীৰ লগত কিবা আলোচনা কৰে মাও তালৈ যায় মানুহজন আহিলে কিবা কথা পাতি থাকে তাৰপৰা পৰহি আমাৰ ঘৰলৈ আহিছে আহি মেলি মাহঁতি খুৰী মা মানুহটো মদ খাই মেলি কথা পাতিছে আহি পেলাই মোক নিবলৈ আহিছে তাৰপৰা মই খুৰাহঁতৰ আগত ক'লোগৈ খুৰাহঁতে পুলিচ আনিছিলে কিন্তু পুলিচে একোৱে কৰা নাই মানুহজনৰ ঘৰ ক'ত কাঠনি আমাৰ ঘৰলৈ নাহে খুৰীহঁতৰ ঘৰলৈ আহি থাকে পতা মানে মানুহজনী ভাগৰ কেঁচুৱা নহ'লে যে সেইকাৰণে মোক এতিয়া নিব 18 বছৰ ভাবিছে বিয়া পাতিব তাৰপৰা কেঁচুৱা জন্ম দিব মোৰ ভতিজা হয় ক্লাছ 9ত পঢ়ি আছে তাই মাক আছে বাপেক নাই ঢুকুৱা আজি বহুত দিন হ'ল তাই মানুহ এজন আহে মাকৰ ওচৰত মদ খাই মাকে সেই মানুহজনলৈ বিয়া দিব ওলাইছে তাই দৌৰি গৈ কেতিয়াবা মানে আজি 3 দিন মানৰ পৰা তাই মোক কৈছে 3 দিন মানৰ পৰা আহিবলৈ লৈছে খুৰী মানুহজন আহে মদ খাই পেলাই এনেকৈ হেৰি কৰিছে কাঠনি হয় খুৰীয়েকৰ নিকু ভূঞা খুৰীয়েকৰ লগতো খায় তেওঁ মালিক নাই তেওঁ মালিকো ঢুকালে ল'ৰাটো আছে বিকি ভূঞা তেওঁ থাকে মাকৰ লগতে সিও মদ খায় আৰু মাকেও খাই পেলাই মানে জেগাকণ মানে বহুত হেৰি কৰিছে মানুহজনৰ লগত মদ খায় সেই মানুহজনলৈকে আকৌ মাকে তাইক বিয়া দিব ওলাইছে জোৰ জবৰদস্তি কৰিছে বিয়া হ'বলৈ পৰহি আঙুঠি দিছে আৰু তাই নিপিন্ধিলে যেনিবা কালি জোৰ জবৰদস্তি কৰিছে মাকে বাকচৰ পৰা কাপোৰ উলিয়াইছে তাইক বিয়া দিবৰ কাৰণে তাৰপিছত তাই মোক দৌৰি মোৰ ওচৰলৈ আৰু খুৰাকৰ ওচৰলৈ গৈ পেলাই ক'লে যে খুৰী এনেকুৱা কৰিছে বুলি বয়সস্থ মানুহজনলৈ মোক বিয়া দিব ওলাইছে আপুনি আপোনালোকে কিবা এটা কৰক তাই কান্দিছে সিটো মানুহ তেতিয়া গাড়ী লৈ ওলাই গ'ল গাড়ীখন আমি ভাবিছিলোঁ ৰখাই থওঁ ভিডিবিক চঞ্জা দিছিলোঁ ভিডিবি অহা দেখি আমি ভাবিছোঁ ৰখাব তাৰপিছত একো নক'লে নেমেলিলে তাৰপিছত গাড়ীখন ওলাই লৈ গুচি গ'ল কাঠনিত দিছিলোঁ ছাৰ এতিয়ালৈকে একো সিদ্ধান্ত নল'লে অহা নাই কালি আহিছিলে আজি এতিয়ালৈকে কালি দিয়াৰ পিছত এতিয়ালৈকে একো খবৰ খাতি নিদিলে সিদ্ধান্ত একো নল'লে
সমগ্ৰ ঘটনা কান্দি কান্দি বৰ্ণনা কৰাৰ পিছতে গাঁৱৰ সকলো ৰাইজ ওলাই অহাত বুঢ়া দৰা আৰু AS07M 5728 গাড়ী ধৰি গাঁৱৰ VDPক চমজাই দিয়ে যদিও VDP দীপ ভূঞাই গাড়ীখন এৰি দিয়ে গাড়ীলৈ উধাই হয় দৰা ইয়াৰ পিছতে ৰাইজে মাকক জবাবদিহি কৰাত ঘৰৰ পৰা পলায়ন কৰে মাতৃ বৰ্তমান ভয় আৰু সংকাত দিন কটাইছে নাবালিকাগৰাকী যাৰ বাবে গাঁৱৰ লগতে পৰিয়ালৰ লোকে ৰাইজে পুনৰ যাতে মাত্ৰ 3 কিলোমিটাৰ দূৰত্বৰ বুঢ়া দৰা আহিব নোৱাৰে তাৰ বাবে পহৰা দি নাবালিকাৰ ঘৰখন নিউজ ডেস্ক ৰিপৰ্ট গহপুৰ হেডলাইন্স মই ঘৰতে আছিলোঁ মোৰ ভতিজা ছোৱালীজনী দৈ গৈ কৈছেগৈ যে খুৰা এনেকুৱা হৈছে মোক মানুহ এজনৰ লগত বয়সস্থ মানুহ এজনৰ লগত বিয়া দিবলৈ লৈছে মায়ে সেইজনৰ লগতে মদ পানী চত খায় মা আৰু খুৰী এনেকৈ গোট খাই মোক এই বয়সস্থ মানুহজনলৈ একেবাৰে নাবালিকা ছোৱালীজনী বিয়া দিবলৈ ওলাইছে তাৰপিছত মই হকা বেঠা কৰাত মোকো সিহঁতে আহি পেলাই অলপ মাৰপিট কৰিছে মোৰ মানুহজনী ছোৱালীজনী এজনী খুব বেছি 14 বছৰমান হৈছে 13-14 বছৰ তেনেকুৱা ছোৱালীজনীক বিয়া দিবলৈ নিদিয়া মাকটো মানুহজনৰ বয়স 50ৰ ওপৰত হ'ব তেখেত বিয়া বাৰু কৰা মানুহ তেখেতৰ ল'ৰা ছোৱালী নাই সেইকাৰণে নি ঘৰত চাকৰ কৰি ৰাখিব লাগিব এতিয়া আৰু পিছত বোলে বিয়া পাতিব তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে মই ওলাই আহিলোঁ কোন মানুহ হেনতেন অকণমান মই ধমকা ধমকি কৰাৰ পিছত তেওঁলোকে VDPকো ফোন কৰিলোঁ VDP আহিলে অহাৰ পিছত সেই ছোৱালীজনী মোৰ তাত সোমালে আমি গোটেই সোপাই পৰিয়ালৰ গোট খাই ছোৱালীজনী যেনে তেনে জীৱনটো বচাইছোঁ সিহঁতে এই ছোৱালীজনী কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে VDP আহিছিলে প্ৰশাসনৰ এজন নে দুজন আহিছিলে তেওঁলোকে আমি যিখন গাড়ী ৰাখি দিছিলোঁ ইয়াত গাড়ীখন তেওঁলোকে উলিয়াই পঠিয়াই দিলে তেওঁলোকে কি ব্যৱস্থা কৰিলে এতিয়া সেইটো আপোনালোকে VDPৰ পৰা জানক বৰ্তমান আমাৰ সমাজখনত নাবালিকা বাল্য বিবাহ বিৰোধিতা সকলোৱে কৰি আছে কিন্তু সেই পদক্ষেপটো আমাৰ নপুমুৱা গাঁৱত এই চুবুৰীটোত হোৱা নাই কাৰণ নিজৰ মাতৃ আৰু খুৰীয়েকে কি কৰিছে নিজৰ সন্তান নাবালিকা ছোৱালীজনীক 14-15 বছৰীয়া ছোৱালীজনীক এজন বৃদ্ধ মানুহলৈ দিবলৈ বিচাৰিছে আৰু এনেকুৱা অসামাজিক কাৰুকাৰ্য যাতে ভৱিষ্যতে নহওক আৰু তেওঁলোকে উচিত শাস্তি পাওক এয়া আমি বিচাৰিছোঁ আৰু প্ৰতিজন অভিভাৱকে সজাগ হওক যে নিজৰ কন্যা সন্তানটিক কেনেকৈ পঢ়াই শুনাই তেওঁক শিক্ষিত কৰিব পাৰে তেওঁক এখন ভাল শিক্ষিত সামাজিকভাৱে বিয়া দি উপযুক্ত বয়সত এখন ঘৰলৈ কেনেকৈ উলিয়াই দিব পাৰে সেইটো চেষ্টা কৰিব লাগে কিন্তু এনেকুৱা কাম যাতে আৰু ভৱিষ্যতে নহওক তাকেই বাঞ্ছা কৰিছোঁ তেওঁ আইতাকে হওঁ কাষতে আছে মোৰ ঘৰখন এই ছোৱালীজনী মাকৰ সৈতে অকলে থাকে বাপেক নাইকিয়া সেইটো সুযোগতে আৰু ওচৰৰ এজন খুৰীয়েকে মাকক মানে অলপমান মদ খুৱাই পতাই লৈ পেলাই তেওঁৰে খুৰীয়েকৰ মানে খুৰাকৰ পিতেক হ'বলৈ আহি থাকে কেতিয়াবা আমিতো ভায়েক বা মিতি বুলিয়েই ভাবোঁ আৰু তেওঁ আহি পেলাই এতিয়া ঘৈণীয়েকক পৰহি আহিছিলে হেনো পৰহি মই নাই বিশেষ আহি তাইক আঙুঠি এটা দিছিলে সেইটো আঙুঠিটো লওঁ মই তোক লৈ যাম তইতো মোৰে হবি তাৰপিছত পৰহি গ'ল মই থাকিলে কালি আহি পেলাই যেতিয়া ছোৱালীজনী নিবলৈ ব্যৱস্থা কৰিছে মই নাই বেলেগ ঘৰ মানুহত আছিলোঁ মোক ফোন কৰি মাতিছে মই আহিছোঁ আহি পেলাই পাইছোঁ তাই কান্দি আছে তেতিয়া কৈছোঁ যে তোৰ যাবলৈ মন আছে নে কি ক তেতিয়া তাই কৈছে মই বুঢ়া মানুহটোলৈ যাম নেকি মোক সেনেকৈ এনেকৈ দিবলৈ দিছে আইতা চকু বুলি পেলাই কান্দিছে তাই তেতিয়া মই কৈছোঁ চিন্তা নকৰিবি মই আছোঁ নহয়